আজি চলচলি গাঁৱত প্ৰায় 40 জন উদীয়মান যুৱকে আমাৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। তেওঁলোকে আগতে কংগ্ৰেছ দলৰ লগত জড়িত আছিল, কিন্তু আজিৰ পৰা তেওঁলোকে নিজৰ গাঁৱৰ উন্নয়ন, সমাজখনৰ উন্নয়ন, মহিলাসকলৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আৰু আচৰিত কথা, এই চলচলি গাঁৱত প্ৰায় 2000 আমাৰ অসমীয়া মুছলমান ভোটাৰ আছে। ইয়াৰ ভিতৰত যোৱাবাৰ 2021 চনৰ নিৰ্বাচনত আমাৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই মাত্ৰ 150 মান ভোট পাইছিলে, কিন্তু এইবাৰ তেওঁলোকে কৈছে 2000ৰ ভিতৰত মিনিমাম 90% ভোট তেওঁলোকে জিতু গোস্বামী ডাঙৰীয়াক দিব। কাৰণ বেলেগ গাঁৱৰ দৰে চলচলি গাঁৱতো উন্নয়ন লাগে, ইয়াতো আমাৰ আই মাতৃসকলৰ অৰুণোদয় লাগে, ইয়াত আই মাতৃসকলৰ উদ্যমিতা আঁচনিৰ ধন লাগে, ইয়াত এখন ভাল স্কুল লাগে, ইয়াত এখন ভাল কলেজ লাগে। এতিয়া তেওঁলোকে সিদ্ধান্ত লৈছে কাৰ লগত থাকিলে সমাজখনৰ উন্নয়ন হ'ব। সেইটো কাৰণে মই ইয়াৰ সমূহ যুৱকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত তেওঁলোকৰ নেতৃত্বত চলচলিত 100% ভোট বিজেপি তথা জিতু গোস্বামী ডাঙৰীয়াই পাব বুলি আশা ৰাখিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।